ভোগালীৰ উৰুকাৰ দিনাই এটা দুখবৰ বিশিষ্ট শিল্পী সমৰ হাজৰিকা আৰু নাই 8:45 নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিছে কিছুদিন ধৰি অসুস্থ হৈ আছিল বিশিষ্ট শিল্পীগৰাকী আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ এক বৃহৎ ক্ষতি এই মুহূৰ্তত ভোগালীৰ উৰুকাৰ দিনাই এটা দুখবৰ আহিছে এই মুহূৰ্তত বিশিষ্ট শিল্পী সমৰ হাজৰিকা আৰু নাই 8:45 নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিছে কিছুদিন ধৰি অসুস্থ হৈ আছিল বিশিষ্ট শিল্পীগৰাকী আমি উল্লেখ কৰিব বিচাৰিছোঁ যে 1960 চনত সমৰ হাজৰিকাই সংগীত জীৱন আৰম্ভ কৰিছিল 1968 চনত তেওঁ প্ৰথম এলবাম উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী মুক্তি লাভ কৰিছিল তেখেতে কণ্ঠদান কৰা চলচ্চিত্ৰ আছিল উপপথ বোৱাৰী প্ৰভাতী পক্ষীৰ গান ইয়াৰ উপৰিও তেখেতে পেছাগতভাৱে এগৰাকী কণ্ঠশিল্পী হিচাপে তেখেতৰ এটা সুনাম আছিল প্ৰথিতযশা সংগীত শিল্পী ভূপেন হাজৰিকাৰ তেওঁ হৈছে কনিষ্ঠ ভাতৃ অনাতাঁৰ কেন্দ্ৰ আৰু এলবামৰ বাবে গীত গোৱাৰ উপৰিও তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ এগৰাকী নেপথ্য কণ্ঠশিল্পীও আছিল এই মুহূৰ্তত আমি জনাইছোঁ অত্যন্ত বেদনাসিক্ত এক খবৰ দুখবৰ হিচাপে বিবেচিত হৈছে বিশিষ্ট শিল্পী সমৰ হাজৰিকা আৰু নাই 8:45 নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিছে বিশিষ্ট শিল্পীগৰাকীয়ে কিছুদিন ধৰি অসুস্থ হৈ আছিল বিশিষ্ট শিল্পীগৰাকী আৰু তেখেতৰ উল্লেখযোগ্য যদি আমি কৰ্মৰাজি চাওঁ তেতিয়াহ'লে বোৱাৰী ছবিখনৰ বাবে তেখেত আচলতে এটা সুকীয়া পৰিচয় বহন কৰিবলৈ সক্ষম হৈছিল সেইগৰাকী প্ৰথিতযশা সমৰ হাজৰিকা কিছু সময় পূৰ্বে অৰ্থাৎ 8:45 নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিছে তাৎপৰ্যপূৰ্ণ বিষয় এইটোৱেই যে সমৰ হাজৰিকাই কিছুদিন পূৰ্বে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল আৰু চিকিৎসাৰ সময়ছোৱাত তেখেতৰ অৱস্থা যথেষ্ট গুৰুতৰ হৈ পৰিছিল আৰু এই মুহূৰ্তৰ আমি খবৰ জনাব বিচাৰিছোঁ যে তেখেতৰ নিজা বাসগৃহত মৃত্যু ঘটিছে আৰু তাৎপৰ্যপূৰ্ণ বিষয় যে সমৰ হাজৰিকাৰ দৰে শিল্পীৰ এই ক্ষণত অৰ্থাৎ ভোগালীৰ ক্ষণত মৃত্যুৱে অত্যন্ত ৰাজ্যবাসীক ব্যথিত কৰিছে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে তেখেতে অনাতাঁৰ কেন্দ্ৰ আৰু এলবামৰ বাবে গীত গোৱাৰ উপৰিও তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ এগৰাকী নেপথ্য কণ্ঠশিল্পী আছিল এই মুহূৰ্তত আমি শেহতীয়া আপডেটসমূহ জনাই আছোঁ কেনেধৰণে আচলতে তেখেতৰ সংগীত যাত্ৰাসমূহ আৰম্ভ কৰিছিল কেনেধৰণে তেখেতৰ জীৱন যাত্ৰা আৰম্ভ কৰিছিল সেই কথাখিনি আমি আচলতে উল্লেখ কৰিছোঁ তেখেতে সংগীতৰ ক্ষেত্ৰখনত আচলতে নিজৰ এটা প্ৰভুত্ব ৰক্ষা কৰিবলৈ সক্ষম হৈছিল এটা দায়বদ্ধশীল এগৰাকী সংগীত শিল্পী হিচাপে অসমীয়া জাতীয় জীৱনৰ সৈতে সম্পৃক্ত গীত মাতসমূহ তেখেতৰ কণ্ঠত প্ৰায়ে পৰিস্ফুট হোৱা পৰিলক্ষিত হৈছিল এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যে সমৰ হাজৰিকাৰ বিয়োগে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক বৃহৎ ক্ষতি হিচাপে বিবেচিত হ'ব কাৰণ সমৰ হাজৰিকাৰ যদি গীত মাতসমূহ চাওঁ তেতিয়াহ'লে বহু আচলতে যুগমীয়া গীত আছে প্ৰথম মৰমে যদিৰ পৰা আৰম্ভ কৰি নিবিৰ পাৰে যে মাতিছে মোক ফাগুন কিনো দিলি এনেধৰণৰ বহু গীত আছে তেখেতৰ কণ্ঠত ইয়াৰ উপৰিও আচলতে আন আন গীতসমূহ আছে আকাশৰ ৰং শীৰ্ষক তেখেতৰ গান আছিলে আমাৰে মইনা শীৰ্ষক গান আছে দুহাতে সাৱটি ল'লোঁ তেখেতৰ গান আছে এনেধৰণৰ আচলতে বহু গীত আছে কৈ আচলতে শেষ কৰিব নোৱাৰি আমাৰ মনলৈ যিখিনি আহিছে সেইখিনি আমি এই মুহূৰ্তত উল্লেখ কৰিছোঁ আৰু এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে সমৰ হাজৰিকা যিহেতু প্ৰথিতযশা সংগীত শিল্পী ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ আছিল গতিকে এটা সাংস্কৃতিক পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা এগৰাকী ব্যক্তি আছিল সমৰ হাজৰিকা আৰু সমৰ হাজৰিকাৰ যিটো সাংস্কৃতিক ক্ষেত্ৰখনৰ দায়বদ্ধতা সেই দায়বদ্ধতা আচলতে অত্যন্ত বিশেষ কাৰণ তেখেতৰ গানসমূহত অসমীয়া সমাজ জীৱনৰ যিসমূহ দিশ আচলতে সেইসমূহ দিশ অতি সুন্দৰভাৱে দায়িত্বশীলভাৱে আচলতে পৰিস্ফুট হয় আৰু সমৰ হাজৰিকাৰ বিয়োগে সমগ্ৰ ৰাজ্যবাসীক এই মুহূৰ্তত ব্যথিত কৰি তুলিছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ তেখেতৰ বোৱাৰী ছবিখন আচলতে তেখেতৰ উল্লেখযোগ্য কৰ্ম হিচাপে বিবেচিত আছিল তেখেতে অনাতাঁৰ কেন্দ্ৰত দীৰ্ঘ সময় কাম কৰিছে তেখেতৰ এলবামসমূহৰ কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ এলবামসমূহৰ কথা যদি আমি উল্লেখ কৰোঁ তেতিয়াহ'লে 1960 চনত তেখেতে সংগীত জীৱন আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল 1968 চনত তেওঁ প্ৰথম এলবাম
উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী তেখেতৰ মুক্তি লাভ কৰিছিল তাৰ উপৰিও আচলতে তেখেতে কণ্ঠদান কৰিছিল উপপথত কণ্ঠদান কৰিছিল তেখেতে চলচ্চিত্ৰ হিচাপে ইয়াৰ উপৰিও তেখেতৰ নিজস্ব গীত মাতবোৰ আছিলেই কিন্তু চলচ্চিত্ৰত ক'ত ক'ত কাম কৰিছিল তাৰ আমি কিছু আভাস এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ উপপথ বোৱাৰী প্ৰভাতী পক্ষীৰ গান এইসমূহ আচলতে তেখেতৰ উল্লেখযোগ্য কৰ্মৰাজি এইখিনি হৈছে উল্লেখযোগ্য কৰ্মৰাজি আমি এটা এটাকৈ আচলতে তেখেতৰ সবিশেষ দিবলৈ যত্ন কৰিছোঁ আৰু তেওঁ কণ্ঠশিল্পী হিচাপে সুদীৰ্ঘ সময় অসমীয়া সংগীত জগতত সেৱা আগবঢ়াই আহিছে তেওঁ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ যিয়ে তেওঁৰ পৰিচয় আৰু প্ৰভাৱ যথেষ্ট শক্তিশালী কৰে আৰু তেখেতে অনাতাঁৰ কেন্দ্ৰ বা এলবাম আৰু চলচ্চিত্ৰৰ বাবে যথেষ্ট গীত তেখেতে গাইছে আৰু কোন হেৰ' ৰূপহী বিজুলী আদিৰ কেইবাটাও তেখেতৰ জনপ্ৰিয় গীত আছিল আৰু 2025 চনৰ ডিচেম্বৰ মাহত তেখেত গুৱাহাটীৰ হায়াত চিকিৎসালয়ত অসুস্থ হৈ আছিল শ্বাস প্ৰশ্বাসজনিত অসুবিধা আৰু হৃদৰোগৰ বাবে তেখেত অসুস্থ হৈছিল বুলি খবৰ প্ৰকাশ পাইছিল তেখেতৰ নীলা চৰাই আৰু আন বহু বিভিন্ন দিশত আচলতে তেখেতৰ লেখা প্ৰকাশ পাইছে তেখেত এগৰাকী কেৱল শিল্পী বুলি যদি আমি কওঁ বা কণ্ঠশিল্পী বুলি যদি কওঁ তেতিয়া আচলতে কথাখিনি আচলতে সিমানতে সীমাবদ্ধ কৰিব নোৱাৰি কাৰণ তেখেতৰ বহু আচলতে দায়িত্বশীল লেখনি আমি পূৰ্বতে দেখিছিলোঁ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে 2025 চনৰ অৰ্থাৎ যোৱা মাহত তেখেতে গুৱাহাটীৰ হায়াত চিকিৎসালয়ত অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল শ্বাস প্ৰশ্বাসজনিত অসুবিধা আৰু হৃদৰোগৰ বাবে তেওঁ অসুস্থ হৈছিল বুলি খবৰ প্ৰকাশ পাইছিল আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে তেওঁ দীৰ্ঘ সময় ধৰি সংগীত ক্ষেত্ৰখনৰ লগত জড়িত এগৰাকী ব্যক্তি আছিল তেখেতৰ কোন হেৰ' ৰূপহী বিজুলী আদি তেখেতৰ অন্যতম জনপ্ৰিয় গীত আছিল